চাই আছে ডিবি নিউজ মই ভাগৰা নাই জীৱন হেৰুৱা নাই বুলি গোৱা জুবিন গাৰ্গ অৰ্থাৎ অসমীয়াৰ হিয়াৰ আমঠু জুবিন দাক শেষ কৰিলে কোনে এই প্ৰতিবেদনত আপোনালোকক জনাম যে জুবিন দা অসমীয়াৰ হিয়াৰ আমঠু জুবিন দাক শেষ কৰিলে কোনে আৰু জুবিন দা প্ৰসংগত কেবাটাও সামাজিক মাধ্যমত ভাইৰেল হৈছে কেবাটাও ভিডিঅ' সবিস্তাৰে আপোনালোকক দেখাম আৰু শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হোৱা হোৱাটছআপ স্ক্ৰীনশ্বটসমূহৰ কথোপকথন কোনে কৰিছিলে আৰু এই কথোপকথনত কি বিষয়ৰ ওপৰত বাৰ্তালাপ হৈছিল সকলো জনাম কিন্তু জুবিন দাক শেষ কৰিলে কোনে এই মুহূৰ্তত আপোনালোকক জনাম या डिविजन दर्शकসকলক দেখাইছো সিঙ্গাপুৰত এখন বটত এনে ধৰণে জুবিনদাৰ লগত যোৱা কেইজনমান ব্যক্তি এই দুজন ব্যক্তিয়ে সাগৰত বোটিং কৰি আছে আৰু কিছু সময়ৰ পিছত আপোনালোকে দেখা পাব হাৰ্টথ্ৰব হিয়াৰ আমঠু অসমৰ নক্ষত্ৰ জুবিনদাক সিঙ্গাপুৰক জুবিন গাৰ্গক লৈ যোৱা হ'ল জুবিনদাক বিভিন্ন ধৰণৰ কথা কোৱা হ'ল আৰু জুবিন গাৰ্গক নাওত বহি থকা ইয়টখনত বহি থকা অৱস্থাতে এয়া আপোনালোকক দেখিছে কেনে ধৰণে হাতুৰি আছে নহয় এওঁলোকক চিনি লওক এই সকলৰ নামসমূহ মই আপোনালোকক জনাম ক্ৰমান্বয়ে সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী এই সকল ব্যক্তিৰ এয়া জুবিন গাৰ্গৰ কাষতে বটত ইয়টখনত আছিল আকৌ তিনিজন মানুহ জুবিন দা অৰ্থাৎ চাৰিজন মানুহ একেলগে জুবিন গাৰ্গে ইয়াত বহি আছে জিৰণি ল'ব বিচাৰিছিল ইয়াৰ আমঠু জুবিন দাই খন্তেক ভাগৰুৱা যেন অনুভৱ হয় জুবিন দা গাৰ্গক এই দৃশ্যাংশ আপোনালোকে চাওক য'ত জুবিন দাই ভাগৰুৱা অৱস্থাত আছে খালী গাৰে আছে জুবিন দা য'ত লাইফ জেকেট পৰিধান কৰা নাই আৰু এনে সময়তেই এতিয়া জুবিন গাৰ্গক কোৱা হৈছে যে আপুনিও সাঁতোৰক আপুনিও জাপ দিয়ক আৰু এই সমগ্ৰ বিষয়ৰ ওপৰত শেখৰ গোস্বামী সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে এনেধৰণে সকলোবোৰ ব্যক্তি থকাৰ পাছতো হেৰুৱাব লগা হ'ল অসমৰ হাৰ্টথ্ৰব হৃদস্পন্দন জুবিন দাক আৰু আপোনালোকে ইয়াত ডিবি নিউজৰ দৰ্শকসকলক দেখি আছে প্ৰত্যক্ষ কৰিছে জুবিন গাৰ্গৰ অতি ঘনিষ্ঠভাৱে থকা জুবিন গাৰ্গৰ কাষত থকা জুবিন গাৰ্গৰ সৈতে প্ৰতি মুহূৰ্তত থকা এই সকল ব্যক্তিয়ে দায়ী নহয় জানো জুবিন গাৰ্গক কোনে মাৰিছে আপোনালোকেও ইতিমধ্যে মতামত দিব পাৰে সামাজিক মাধ্যমত স্পষ্ট হ'ব ধৰিছে সংবাদ মাধ্যমত প্ৰকাশ হ'ব ধৰিছে প্ৰতিটো খবৰ আৰু জুবিন গাৰ্গৰ ছাতুৰ দৰে থকা ব্যক্তিসকলে নিশা সুৰা পাৰ্টি কৰাইছিল জুবিন দাক আৰু তাৰ পাছতে সাগৰত এনে ধৰণৰ পাৰ্টি আৰু তাৰ পাছতে সাগৰত সাঁতুৰিবলৈ যোৱা সাঁতুৰি থকা অৱস্থাত জুবিন দাই কিছু জিৰণি ল'ব বিচাৰিছিল মন নাই সাগৰত জঁপিয়াবলৈ সাগৰত সাঁতুৰিবলৈ আৰু গাৰ্গক যেতিয়া লাইফ জেকেটটো পিন্ধাই দিয়াৰ প্ৰসংগ আহিছিল তেতিয়া জুবিন গাৰ্গক কেনেধৰণে লাইফ জেকেটটো পিন্ধাই দিছিল আপোনালোকে চাওক এইসমূহ ছবিয়ে মিছা কথা নকয় য'ত জুবিন গাৰ্গৰ সোঁপিনৰ থকা বাহুত লাইফ জেকেটটো ভাল ধৰণে প্ৰৱেশে কৰা নাছিল লাইফ জেকেটৰ যি বুটামসমূহ থাকিব এই ক্লিপসমূহ ভাল ধৰণে মাৰি দিয়া হোৱা নাছিল আৰু ইয়াৰ পিছত অলপ কিছু সময়ৰ পিছতে অনিচ্ছা সত্ত্বেও জুবিন গাৰ্গক বাৰে বাৰে কৈ আছিল যে জুবিন দা আপুনিও সাগৰত সাঁতুৰিব নেকি আপুনিও জঁপিয়াই দিয়ক এনেধৰণৰ কথা কোৱা হৈছিল সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ জুবিন গাৰ্গৰ আৰু শেখৰ গোস্বামীয়ে বাৰে বাৰে খালী গাৰেও পানীত নামিবলৈ প্ৰৰোচিত কৰিছিল নেকি জুবিন গাৰ্গক আৰু কৈছিল তেনেধৰণে কিছু এম্বিয়েন্সৰ জৰিয়তে আপোনালোকক দেখাম এই দৃশ্যাংশ আৰু এনেধৰণে এতিয়া আৰু কেইবাটাও বিস্ফোৰক তথ্য আছে কেইবাটাও মন্তব্য কৰিছে এতিয়া জুবিনৰ অতি ঘনিষ্ঠ জুবিনৰ কাষতে থকা শেখৰ গোস্বামী আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গাত যেন কোনো দোষ জাপি নিদি সকলো দোষ এতিয়া যেন এক প্ৰকাৰ জুবিন গাৰ্গৰ ওপৰতহে ঠেলি দিব বিচাৰিছে যে জুবিন দাই হেনো কাৰো কথা নামানে জুবিন গাৰ্গে সাগৰত যেতিয়া জঁপিয়াইছিল তেতিয়া লাইফ জেকেট পৰিধান নকৰাকৈ জাপ মাৰি দিছিল সাগৰত আৰু সেই কথাও ইতিমধ্যে শেখৰ গোস্বামীয়ে সংবাদ মাধ্যমত অৱগত কৰিছে যেন এক প্ৰকাৰৰ সকলো ধোৱা তুলসীৰ পাত দোষ কেৱল জুবিন দাৰহে তেওঁলোকৰ কাষত থকা এইসকল ব্যক্তিক চাওক আৰু এইসকল ব্যক্তিয়ে কিন্তু লাইফ জেকেট পৰিধান কৰাই দিয়া নাছিল জুবিন দাক কিছু এম্বিয়েন্স অডিঅ' আপোনালোকক শুনাম আৰু কেইবাটাও ভিডিঅ' আৰু কেইবাটাও মন্তব্য আমাৰ হাতত আছে সকলো এটো জেড আপোনালোকক দেখাম যে জুবিন অনুৰাগীসকলৰ মনত এতিয়া এটাই প্ৰশ্ন যে কোনে জুবিন দাক হত্যা কৰিলে জুবিন দাক হত্যা কৰিলে এয়া আপোনালোকক ছবি কিছু দেখাই আছো স্পষ্ট ৰূপত এজন সুস্থ সবল যুৱক যিজনে অসমৰ পৰা হাই ছিংগাপুৰলৈকে অনুষ্ঠান কৰিবলৈ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলত আৰু চামকানু মহন্তৰ প্ৰসংগ আহে আৰু
এনে সময়তেই চামকান্দু মহন্ত অৰ্থাৎ নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি আয়োজক এই আয়োজক কমিটিয়ে গমেই পোৱা নাই জুবিন দাই এনেধৰণে সাগৰত সাঁতুৰিবলৈ যোৱা আৰু অৱসৰ বিনোদনৰ বাবে যোৱা বুলি ইতিমধ্যে পূৰ্বতে তেখেতে মন্তব্য কৰিছিল আৰু এতিয়া যেন জুবিন গাৰ্গৰ ওপৰতহে সকলোৱে দোষ দিব যে জুবিন গাৰ্গে কাৰো কথা নামানে কিন্তু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই সকলো কথা নাজানিছিল নেকি যিগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ এতিয়া সম্পত্তিৰ তালিকাও সামাজিক মাধ্যমত প্ৰকাশ হ'ব ধৰিছে ক্ৰমান্বয়ে যিগৰাকী সিদ্ধাৰ্থ শৰ্মাক প্ৰশ্ন উত্থাপন হয় যিগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিটো অনুষ্ঠানত জুবিন গাৰ্গৰ কিমান সময়ত যাব কি খাব কি নাখাব এই সম্পূৰ্ণ বিষয়ৰ ওপৰত দৃষ্টি ৰখাৰ প্ৰয়োজন নাছিল নেকি এনেধৰণৰ প্ৰশ্ন এতিয়া সচেতন মহলে কৰিছে জুবিন অনুৰাগীসকলে কৰিছে আৰু আপোনালোকে ইতিমধ্যে ইয়কখনৰ তলতেই দেখা পাব পানীৰ সৈতে সাঁতুৰি থকা শেখৰ গোস্বামীক কিছু দৃশ্যাংশ আপোনালোকক দেখাম পানীৰ সৈতে থকা শেখৰ গোস্বামীক আপোনালোকে চাওক এয়া শেখৰ গোস্বামী পানীত সাঁতুৰি আছে এয়া শেখৰ গোস্বামী আপোনালোকে দেখিছে এনেধৰণে পানীত সাঁতুৰি আছে উদযাপন কৰি আছে লোকৰ টকাৰে বিদেশত এনেধৰণে উদযাপন কৰি থকা অন্যতম এজন ব্যক্তি এয়া জুবিনদাৰ টকাৰে বুলিয়ে ক'ব পাৰি এয়া শেখৰ গোস্বামী আৰু ইতিমধ্যে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ দেখা দেখি নাই এই মুহূৰ্তলৈকে আৰু শেখৰ গোস্বামীও কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে যে জুবিন দা প্ৰসংগত আৰু জুবিন দাক লাইভ শেখৰ গোস্বামী নিজেই লাইভ জেকেট পৰিধান কৰি এনেধৰণে সাঁতুৰি আছে সাগৰত আনহাতে জুবিন দাক যি ইয়কত বহি আছিলে জুবিন দাক কিন্তু লাইভ জেকেট পৰিধান কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ ক্ষেত্ৰত কিন্তু সেয়া হ'বলৈ নিদিলে নে সেয়া ইচ্ছাই নকৰিলে সেয়াও কিন্তু এতিয়া ৰহস্যৰ আৱৰ্তত এইসকল লোকক এই যিসকল লোকে শেষ মুহূৰ্তত জুবিন দাৰ কাষত আছিল আৰু এইসকল লোকক আৰক্ষীয়ে তদন্ত কৰিলে সকলো কথা পোহৰলৈ আহিব দিনৰ পোহৰতে এজন যুৱকক শিশুসুলভ মনৰ এজন যুৱক শিল্পীসুলভ মনৰ এজন যুৱক যাৰ সৃষ্টিৰাজিৰ কথা কৈ শেষ কৰিব নোৱাৰি ৯,০০০তকৈও অধিক গানেৰে ইতিমধ্যে আমাক দি থৈ গৈছে সমাজৰ আৰ্তজনৰ কাষত সদায় থিয় দিয়া অসমীয়াৰ হিয়াৰামঠু জুবিন দা আমাৰ মাজত নাই যি কথা আমি কল্পনা কৰিব নোৱাৰো আৰু সেই জুবিন দাক কেনেধৰণে নিষেধ কৰিলে একাংশ এইসকল মুখা পিন্ধা জুবিন দাৰ ওচৰতে থকা ঘনিষ্ঠই আৰু এতিয়া যেন সকলো বিষয় বস্তুৰ ওপৰত আন এক ইউটাৰ্ণ মাৰিবলৈ চেষ্টা কৰিছে এইসকল ঘনিষ্ঠই এওঁলোকে বুজাব বিচাৰিছে যে জুবিন দাৰ সেই শিশুসুলভ মনটো বা জুবিন দাই কাৰো কথা নামানে আৰু সেইবাবে সাগৰত পানীত ডুব খাই পানী খাই মৰিল কিন্তু প্ৰশ্ন উত্থাপন হয় নিশা জুবিন গাৰ্গক পাৰ্টি কৰোৱাই সাগৰলৈ লৈ গৈছিল কোনে আৰু সাগৰত লৈ যোৱা অৱস্থাত আছিল সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী পানীলৈ ভয় কৰা জুবিন গাৰ্গক খালী গাৰে পানীত নামিবলৈ প্ৰৰোচিত কৰিছিল আৰু সেই মন্তব্য আপোনালোকক শুনাম কিছু এম্বিয়েন্স আপোনালোকক দেখাম এতিয়া এম্বিয়েন্স সৈতে আৰু জুবিন গাৰ্গ সম্পৰ্কে কিছু ভিজুৱেল আমাৰ হাতত আছে সেয়াও আপোনালোকক দেখা এৰি দিছে দেই হেৰি লচি এৰি দিয়া হৈছে চলো তাতে যাও বলা বলা তোমার গোবলা ঘুরে বলে বলে এইটো যোৱাটো হস या डिविजन दर्शकসকলক দেখাই আছো পোনপটীয়া দৃশ্য কেইবাটাও প্ৰশ্ন মনলৈকে আহিছে ইতিমধ্যে পানীত সাঁতুৰি থকা জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈকে যোৱা বাদ্যযন্ত্ৰৰ শিল্পী শেখৰ গোস্বামীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে য'ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উল্লেখ কৰিছে যে দাদাই পানী জুইৰ ওচৰলৈকে যাব নালাগে বুলি মই নাজানো দাদাৰ কি দৰৱ খাব লাগে সেই কথাও মই নাজানো এইবোৰ কথা সিদ্ধাৰ্থই জানে ইজনে আনজনক দোষাৰোপ কৰিছে আগদিনা ৰাতি দাদাই মোক পুৱাই সাগৰলৈকে যাম বুলি সোনকালে উঠিব কৈছিল দাদাৰ পুৱা মানে দুপৰীয়া আৰু দাদাৰ আমাৰ কথা নুশুনে নিজৰ মতে চলে সাগৰত নমাৰ ক্ষেত্ৰতো মই ক'লেনো কি হ'ব কাৰণ কেবাজনেও দাদাক পানীত নুনিবলৈ আৰু জেকেট দিছিল তেনেস্থলত এজন মানুহৰ কথা কত শুনিব দাদাই পানীত নমাৰ সিদ্ধান্তই বাধা দিয়াৰ কথা মই কৈছিলো কিন্তু শুনা নাছিল মই তেতিয়া পানীতে আছিলো এতিয়া এনে ধৰণে স্পষ্টীকৰণ দি আছে এবাৰ কল্পনা কৰক এয়া শেখৰ গোস্বামী যে পানীত এনে ধৰণে লাইফ জেকেট পৰিধান কৰি
সাঁতুৰি আছে আৰু কাষত আছিলে জুবিন গাৰ্গ কিন্তু জুবিন দাৰ ক্ষেত্ৰত কিন্তু এনেধৰণে লাইফ জেকেট পৰিধান কৰাই দিয়া নহ'ল আৰু জুবিন দা খালী গাৰেই সাগৰত জঁপিয়াই দিলে সাঁতুৰিলে আৰু তাৰ ফলস্বৰূপে আমি হেৰুৱাব লগা হ'ল অসমৰ সম্পদ আৰু এতিয়া এজনে আনজনে বিভিন্ন ধৰণে মন্তব্য কৰা দেখা পোৱা গৈছে সামাজিক মাধ্যমত জুবিন দাক শেষ কৰিলে কোনে এই প্ৰশ্নটো এতিয়া এইসমূহ ছবিসমূহে পোহৰলৈ আনিছে কেইবাটাও বিষয় আৰু শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল হোৱাটছআপৰ কিছু স্ক্ৰীনশ্বট আৰু এই স্ক্ৰীনশ্বটসমূহ ভাইৰেল হোৱাৰ পিছতেই ইতিমধ্যে এখন বিশেষ সংবাদমেল সম্বোধন কৰিছে স্ক্ৰীনশ্বটত ভাইৰেল হোৱা যুৱকজনে কাৰ লগত কথা পাতিছিল আৰু কি কথা পাতিছিল আৰু জুবিনদাৰ প্ৰসংগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে জুবিনদাৰ অতি ঘনিষ্ঠভাৱে থকা লোকসকলে জুবিন গাৰ্গক কেনেকৈ তিল তিলকৈ নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছিল এনেধৰণৰ কেইবাটাও মন্তব্য কৰিছে আমি পোনতেই এই সংবাদমেলৰ এটা অংশ আপোনালোকক দেখা ল'ব বিচাৰিছোঁ হৈছে পিচিআৰত সেই সংবাদমেলখন আপোনালোকক দেখাই ল'ম য'ত জুবিন গাৰ্গ প্ৰসংগত শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল হোৱাটছআপৰ স্ক্ৰীনশ্বট কিছু য'ত হোটেলৰ কথা উল্লেখ আছিল য'ত বিভিন্ন ধৰণৰ টকাৰ লেনদেনৰ কথা প্ৰসংগলৈকে আহিছিল এই স্ক্ৰীনশ্বট ভাইৰেল হোৱা প্ৰসংগত কি ক'লে যুৱকজনে আৰু এই যুৱকজনে যোগাযোগ কৰিছিল শুনাই লৈছোঁ এই সংবাদমেলখন এই যাবলৈ ইচ্ছা নথকা কথাটোতো বহুতেই এতিয়া বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত কৈছে গতিকে এই যে যাবলৈ ইচ্ছা নথকা মানুহজনক তালৈ কিয় লৈ যাব লগা হ'ল কি কাৰণে লৈ যাব লগা হ'ল সেই মানুহজনৰ শৰীৰৰ প্ৰতি কোনো এবাৰ গুৰুত্ব কিয় নিদিলে সেইটো কথা আমাক উত্তৰ লাগে মানুহজনটো যাবলৈ ইচ্ছা নাছিল আৰু শেষতে সেইটো কৈছেই যে যোৱাৰ আগত তেখেতে যথেষ্ট শাৰীৰিকভাৱে দুৰ্বল আছিল সেই বস্তুটো কিয় হ'ল সেইটো বস্তু লাগে তো কেইটামান পইণ্ট মই গোটেইখিনি পইণ্ট এটা এটাকৈ কৈ গৈ আছোঁ সেই বস্তুটো তেওঁ উত্তৰ দিব লাগিব কাৰণ মেনেজমেণ্টৰ মানুহ মেইন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বুলি যিজন গৈছিল তেখেতৰ তেওঁ মেইন মেনেজাৰ তো তেওঁ সেইখিনি বস্তু কিয় মন নিদিলে এবাৰো তেওঁ কিয় ভাবি নাচালে যে দাদা এই অসুখীয়া অৱস্থাত মই লৈ যাব নালাগিছিল বা তেওঁক মই এইখিনি বস্তু এবাৰতো তেওঁক চেকআপ এটাও কৰাই ল'ব পাৰিলেহেঁতেন তো সেইখিনি বস্তু শেষতেও কৈছে যে এইখিনি আজিকালিতো ময়ো ক'ব নোৱাৰোঁ কিছুমান বস্তু ক'লে আজিকালি তেওঁলোকে জাঙৰ খাই উঠে আপোনালোকে বেছি জানে নেকি এইখিনি মেছেজ অলৰেডি দিছোঁ মই মই বিচনে মানে তেওঁ সেইটো এইখিনি অধিকাৰ তেওঁ দিয়া নাছিল তো কথাখিনি তেনেকুৱা আৰু জানিব পৰা মতে শেষৰদাই যিখিনি কৈছিল যে তেওঁ মেডিচিনো দুদিন স্কিপ হৈছিল তেওঁ অসমবাসীয়ে জানেই তেওঁ বহুতবাৰ 2-3বাৰ প্ৰায় চিজাৰ এটেকত আক্ৰান্ত হৈছিল তো চিজাৰ থকা মানুহ এজনৰ তো তেওঁক কিয় দুদিনকৈ মেডিচিন যিটো ডক্টৰে লাষ্ট টাইম বুলি নহয় প্ৰত্যেকবাৰে কওঁতেই তেওঁক ষ্ট্ৰিক্টলি কৈছিল যে সকলোকে কৈ পঠাইছিল যিকেইজন তেওঁ মেনেজমেণ্ট হওক বা তেওঁ নিজৰ দেহৰক্ষী হওক পাৰ্চনেল চিকিউৰিটি যিকেইজন আছিল তেওঁলোকক কৈ ৰাখিছিল ইয়াতে অসমত থাকোঁতে আমিও দেখা পাইছোঁ ইয়াত ধুনীয়াকৈ মেইনটেইন হৈ আছিল গোটেইখিনি বস্তু কিন্তু তাত গৈ পেলাই দুদিন স্কিপ হ'ল তাত কি মেনেজমেণ্ট বা তাত যিকেইজন ব্যক্তি তাত আছিল তেওঁলোকৰ কি দায়িত্ববোধ নাছিল নেকি যে এবাৰ মানুহজনক এই মেডিচিনটো খাইছেনে খবৰ ল'বলৈ ইভেণ্ট অৰ্গেনাইজিং কমিটি তেওঁলোকতো এবাৰ খবৰ ল'ব লাগিছিল যে তেওঁলোকেতো প্ৰত্যেকে জানে খুব ঘনিষ্ঠ তেওঁলোক যিসকল অৰ্গেনাইজাৰ আছিল তাৰে তেওঁলোকতো যথেষ্ট ঘনিষ্ঠ তেওঁলোকে এবাৰ খবৰ ল'ব লাগিছিল তাৰ পিছৰ বিষয়টো হ'ল যে পানী আৰু জুই লৈ পেলাই যিটো কথা আছিল পানী আৰু জুই লৈ পেলাই এটা ৰেষ্ট্ৰিকশ্যন আছিল সেইটো একদম ষ্ট্ৰিক্টলি ডক্টৰে কৈছিল যে পানী আৰু জুইৰ পৰা জুবিনক আমি আঁতৰাই ৰাখিব লাগিব সেইখিনি বস্তু চাগে তেখেতক লাষ্ট টাইম যোনে ট্ৰিটমেণ্ট কৰিছে তেওঁ ডক্টৰে চাগে সেইখিনি বস্তু কৈছে চ' সেই বস্তুটো তেওঁলোকে কিয় এবাৰো মন নকৰিলে সেই বস্তুটো শেখৰজ্যোতি গোস্বামীয়ে হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই হওক বা তেওঁ শ্যামকানু মহন্তই হওক তেওঁলোকেতো সেইখিনি বস্তু খবৰ আৰু অৰ্গেনাইজাৰে যে কৈ আছে মই জুবিন গাৰ্গ ক'ত আছিলে নাজানো মানে তেওঁলোকক কি কাৰণে তেওঁলোকে নাজানে তেওঁলোকে ইনভাইটেড এজন গেষ্ট ক'ত আছিল কি কৰি আছিল কেনেকৈ আছিল তেওঁলোকক খবৰ ৰখাটো দায়িত্ব আছিল আৰু জুবিন গাৰ্গটো কোনো লালু পাঞ্জু মানুহ নহয় যে মানুহজনক আমি লৈ গৈছোঁ বা তেওঁক খবৰ কৰিব লগা একো নাথাকে তেনেকুৱাটো বস্তু নহয় আৰু ইভেণ্টটোৰ পৰা যথেষ্ট দূৰত তেওঁক ৰখা ইভেণ্টটোৰ কাৰণেতো তেওঁক নিছিলে নহয় আৰু এটা কথা হ'ল ছিকিউৰিটি কথাটো এতিয়া অসমততো জুবিন গাৰ্গক অসমত জুবিন গাৰ্গক ছিকিউৰিটিৰ প্ৰয়োজন নাই বুলি আমি ভাবোঁ কাৰণ অসমৰ ৰাইজে জুবিন গাৰ্গৰ কাৰণে ছিকিউৰিটি অসমত যিকোনো এটা অনুষ্ঠান হ'লে ইমান কটকটীয়া নিৰাপত্তা দি ৰাখে তাত কিয় এজন ছিংগল নাম্বাৰ অফ ছিকিউৰিটি কিয় নাছিল এজন ছিকিউৰিটি কিয় দিব নোৱাৰিলে কিয় অৰ্গেনাইজিং কমিটি অৰ্গেনাইজ কৰিব নোৱাৰিলে এজন ছিকিউৰিটি সেইখিনি বস্তুটো তেওঁ কৰিব লাগিছিল তেওঁ এবাৰতো নকৰিলে আৰু আমি লক্ষ্য কৰিছোঁ তেওঁ যিদিনাখন শ্ব' আছিল শ্ব' বোধহয় 18 তাৰিখে আছিল নেকি দাদা শ্ব' 18 তাৰিখে আছিল হয় 18 তাৰিখে দাদাটো 17 তাৰিখে গৈ পালে নহয় 19 তাৰিখে আছিল 19 তাৰিখে শ্ব' আছিল মই যিমানটো গম পাইছোঁ চ' 19 তাৰিখে শ্ব' থকা 18 তাৰিখৰ দিনাখন তেওঁ আমি বহুত কেইটা ভিডিঅ' পাইছোঁ বা বহুতকেইটা ফুটেজ পাইছোঁ
য'ত এটা প্ৰাইভেট পাৰ্টিত দাদা গৈছিল আৰু এটা গান গোৱাৰো হোমৱৰ্ক আছিল, গান গোৱাৰ জেমিং এটাত তেওঁ গান গাইছিল। চ' সেই প্ৰাইভেট পাৰ্টিটো কি কাৰণে অৰ্গেনাইজ কৰা হৈছিল, তেওঁ শ্ব'ৰ দিনাখন আগৰ দিনাখন তেওঁ ৰেষ্টৰ প্ৰয়োজন আছিল, যিহেতু তেওঁ ৰেষ্টলেছেই হৈ আছিল মানুহজন। সেই ৰেষ্টৰ প্ৰয়োজন হৈ থকা মানুহজনক প্ৰাইভেট পাৰ্টি কৰি পেলাই তেওঁ গোটেই ৰাতিটো নোহোৱাকৈ কটাইছিল। আমি যিমান দূৰলৈকে খবৰ পাইছোঁ সেইখিনি শেখৰজ্যোতি গোস্বামী বা তেওঁৰ লগত থকা মানুহ, তেওঁ কো ছিংগাৰ আৰু লগতে তেওঁৰ কাজিন ৰিলেটিভ সন্দীপন দাই গম পাব। তেওঁলোকে সেইখিনি বস্তু ক্লিয়াৰ কৰক যে শ্ব' আগত এদিন এটলিষ্ট মানুহটো ৰেষ্ট এতিয়া লাষ্টলি এটা দুটা ভিডিঅ' আমি দেখা পাইছোঁ তেওঁ চুইমিঙৰ টাইমত প্ৰথম লাইফ জেকেট পিন্ধি আছিল, এইটো প্ৰপাৰলি পিন্ধা হোৱা নাছিল, আপোনালোকে দেখা পাইছে চাগে। এতিয়া লাষ্ট টাইম শেখৰ দাও কৈছিল যে এতিয়া তেওঁ উইদাউট লাইফ জেকেটটো তেওঁ গৈছে মানে লাষ্টত চুইমিং কৰিবৰ কাৰণে। সেই সময়ত কিয় মেনেজাৰজনে বাধা দিয়া নাছিল বা তেওঁৰ লগত থকা মানুহ তাত অকল মেনেজাৰ বুলি নকওঁ, তাত যিকেইজন মানুহ আছিল বহুত কেইজন ব্যক্তি আছিল তাত, আছাম এছ'চিয়েশ্যনৰ নাজানো গেষ্টে হয় তাৰে, তেওঁলোকে কিয় এবাৰ জুবিন গাৰ্গক মানে বাধা দিয়া নাছিল যে আপুনি এইটো কৰিব নালাগে, উইদাউট লাইফ জেকেট আপুনি যাব নালাগিছে, কিয় এবাৰ নিদিলে, কিয় নকৰিলে? গতিকে তাত থকা এই চুইমিং পাৰ্কটোত যিখিনি মানুহ আছিল তেওঁলোককো এই আওতালৈ আনিব লাগে, তেওঁলোককো তদন্ত কৰিব লাগে, তেতিয়াহে গোটেইখিনি কষ্ট কথা জলপত্ৰ হ'ব, নহ'লে কথাত থাকিব। মই গোটেইখিনি ভিডিঅ' চাবলৈ মোৰ ধৈৰ্য হোৱা নাই। মই কাপোৰ কোনো এজন মানুহৰ তদন্ত নাই এতিয়া সেইখিনি কথা সত্যতাটো শেখৰজ্যোতি গোস্বামীয়ে ক'ব পাৰিব। তেওঁ মোক যিখিনি কথা কৈছে সেইখিনি কথা আৱৰণ লৈ পেলাই মই কথাখিনি আপোনালোকক জনাই দিছোঁ। বাকীখিনি যিখিনি কিমান দূৰ তেওঁ সত্যকে কৈছে, কিমান দূৰ সত্যতা আছে সেইটো মই নাজানো, কিন্তু শেখৰজ্যোতি গোস্বামীয়ে যিখিনি কথা কৈছে যদি মই আজি প্ৰকাশ নকৰোঁ বাকী আগত কোনে প্ৰকাশ কৰিম? বস্তু জনাইছে এইখিনি বস্তু এইখিনি ইনচিডেণ্ট হৈছিলে, এতিয়া কিমান দূৰ সত্যতা আছে সেইখিনি তেওঁ জানিব, সেইখিনি তেওঁ নাই সেইটো মই যিমানটো মানে অসমত থাকিলেও মৰিলে মানে তেওঁ হেল্থ কণ্ডিশ্যনটো চাই পেলাই কৈছিল চাগে, মানে শেখৰে চাগে তোৰ হেল্থ কণ্ডিশ্যনটো দেখি পেলাই নাই মই সেইটো নাপাওঁ, সেইটো আমি ক'ব নোৱাৰোঁ, ইনভেষ্টিগেশ্যনৰ ওপৰত ক'ব ওলালেহে কথাটো ওলাব। আমি সেইটোৱে বাৰে বাৰে আমি ফেন ক্লাবৰ ফালৰ পৰা হওক বা অসমবাসী ৰাইজৰ ফালৰ পৰা হওক সেইটো হ'ব লাগে। দেখা পাইছোঁ তেওঁ কৈছে যে দাদা সাঁতুৰি থাকোঁতে মানুহজন অকণমান এনেকৈ গৈ পেলাই ফ্ল'ৰতে গুচি গৈ আছিল, অকণমান টাইম যেতিয়া মই দেখা পালোঁ মানুহজন একো লৰচৰ কৰা নাই, তেতিয়া মই দাদাক ধৰি পেলাই উঠিলোঁ। তাৰপিছত তেওঁক লগতে মই যেতিয়া কোলাত লৈছোঁ বা হাতত লৈছোঁ তেতিয়া তেওঁ মুখৰ পৰা ফেন ওলাই আহিছিল, মাংসৰ টুকুৰা ওলাইছিল, কিবা বহুতখিনি কথা কৈছে। আৰু কিছু ৰিপৰ্ট আছে কোনটো সত্য আমি হয় হয় চাওক সেইখিনি CBI চাওক মানে আচল কাহিনীটো আমাক নহয় অসমকে লাগে। এতিয়া ইনিচিয়েলিটো একোটা প্ৰাৰম্ভিক একো লোৱাই নাই এতিয়ালৈকে। চাওক এতিয়ালৈকে না কোনোবা এজনক জেৰা কৰিছে, অকল আমাক মেডিয়াত কোনোবাই শেখৰে আজি দুই এটা কথা প্ৰকাশ কৰিছে, তাৰ বাহিৰেতো একো নাই। কিবা কোৱাও দেখা নাই কোনো। ধৰক আজি আমি ইয়াত বহি আছো বুলি আপোনালোকেও যোনকেইজনে আমাক কেমেৰা কৰিছে কিবা আজি মিডিয়াই কৈ আছে, আপোনালোকেও চাগে নাজানে তাত কি হৈছে পৰিস্থিতি, কোনোবাই জানে জানো? কোনো ক'ব নোৱাৰে। তো আমিও সেইটো বস্তু চবৰে গোটেই অসমে জানক, কাৰণ অকল আমিয়ে হেৰুৱা নাই জুবিন গাৰ্গক, সকলোৱে গোটেই অসমে হেৰুৱাইছে। তো আচল কাহিনীটো পোহৰলৈ আহক সেইটোৱে বিচাৰোঁ। তেনেকুৱা ধৰণৰ কথা এটা হৈছিল। এতিয়া সেইখিনি বস্তু কিমান দূৰলৈকে সঁচা মিছা সেইখিনি শেখৰাই ক'ব পাৰিব। মোক কৈছিল যে হোটেলৰ কিবা সম্পত্তিৰ কথা কৈছিলে, আৰু যদি এই কথাটো বহুত ছ'চিয়েল মিডিয়াত মই দেখা পাইছোঁ, বহুত এইটো কথা লৈ পেলাই মানে কথা পাতি আছে। গতিকে সেইটোৰ ওপৰতো তদন্ত হওক, যদি কি কাৰণে কেনেকৈ কি হৈছে মানে প্ৰপাৰ্টি লৈ পেলাই আছে কৈছে কৰিছে বুলি কৈছে, মানে লৈছে বুলি কৈছে 10 বছৰৰ কাৰণে কিবা লিজত লোৱা নাই তেনেকৈ কিবা এটা তেওঁ মেছেজ দিছে। সেইখিনি বস্তুৰ ওপৰত কথাখিনি তেওঁৱে কৈছে, আপোনালোকে দেখিছে, তেওঁ বিশেষকৈ জানিব কোন কিমান সত্য কিমান ইনভেষ্টিগেশ্যনটো লাগে। আৰু সেইটোৱে চিকিউৰিটি হেমাহি যেনেকৈ হ'ল চিকিউৰিটি, কাৰণ কি কাৰণে দাদা চিকিউৰিটি তাতে ইণ্টাৰনেশ্যনেলত ঠিক আছে ইণ্ডিয়ান চিকিউৰিটি এটা উইড্ৰ কৰি যাব লাগে, সেইখিনিকে মানিছোঁ আমি। তাতে কিয় অৰ্গেনাইজিং কমিটি এটা ইভেণ্ট এটা ছিংগল নাম্বাৰ অফ চিকিউৰিটি কিয় নিদিলে? এটাতো দিব লাগিছিলে নহয়, দিব লাগিছিল। আৰু মেডিকেল ইছ্যুজটো তেওঁক এবাৰতো ইয়াত ঠিক আছে, ইয়াতে গা বেয়া আছিল, কিবা কাৰণত ইমাৰ্জেঞ্চিত যাব লগা হ'ল, শ্ব'টো কেঞ্চেল কৰিব নালাগে, সেইখিনিলৈকেও ঠিক আছে। তাতে গৈ এবাৰ দাদা হস্পিটেলাইজ কৰিব পাৰিলেহেঁতেন। এনেকুৱাতো নহয় যে জুবিন গাৰ্গ যেতিয়া একদম এক্সট্ৰিম হেল্থ কণ্ডিশ্যন যেতিয়া হ'ব, মানুহ ক'ৰবাত ঢলি পৰিব লাগিব বা মানুহজন একেবাৰে বেয়া অৱস্থাত থাকিব লাগিব, তেতিয়াহে হস্পিটেল নিব লাগিব বুলি ক'তো লিখা নাই নহয়। মানুহজনক গোটেইখিনি বস্তু দিয়া তেওঁলোকৰ মেনেজমেণ্টৰ দায়িত্ব আছিল। সেইটো ক'ৰবাত আমি হেমাহি পাইছোঁ, সেই কথাখিনি আমি একদম ডিৰেক্টলি কৈছোঁ সেইটো কাৰণে। চ' সেইখিনি বস্তু হ'ব লাগিছিলে। তাতকৈ এটা ডাঙৰ কথা, প্ৰথমৰ পৰাই আমাক এটা মানে ভুৱাকৈ ৰখা হ'ল। প্ৰথম ক'লে স্কুবা ডাইভিং হ'ল, তাৰপৰা কিবা হ'ল, প্ৰত্যেকবাৰ কাহিনীটো চেঞ্জ হৈ আছে।
আপোনাক নিজে প্ৰত্যেকবাৰে ইটো হৈছে কৈছে প্ৰপাৰ কাহিনীটো এতিয়ালৈকে কোনো নাজানে প্ৰপাৰ কাহিনীটো কি আমি জনাটো উচিত নহয় নেকি তেওঁলোকে যথেষ্টখিনি কৰি আছে এতিয়ালৈকে নাই কৰা বুলি কোৱা নাই কিন্তু এই যিটো মূল বিষয় এই বিষয়টো বা ফালৰিকাতে আহিব নালাগে চৰকাৰে কথা পাতক কেনেকৈ কথা পাতিব লাগে প্ৰত্যেকজন মানুহকে মই কোনো এজন মানুহক মই টাৰ্গেট কৰিবলৈ কোৱা নাই মই মানে সিদ্ধাৰ্থ শৰ্মা বুলি মই কোৱা নাই মই শেখৰজিৎ গোস্বামী বুলি কোৱা নাই মই শ্যামকানু মহন্ত বুলি কোৱা নাই প্ৰত্যেককে কাৰণ গোটেইকেইজন মানুহে তাত ইনভলভ হৈ আছে গোটেইকেইজন মানুহে তাত আছিল গতিকে তেওঁলোকে এনচাৰেবল হ'ব লাগিব তেওঁলোকে আমাক এনচাৰ দিবই লাগিব যেনেকৈ নহওক আৰু এটা কথা হৈ গ'ল আপোনাৰ আমি এই মুহূৰ্ত বেলেগৰ কথা আমি নাজানো আমি জুবিন গাৰ্গ ফেন ক্লাব আমি এই বস্তুটো যেতিয়ালৈকে মানে উচিত তদন্তটো আমি নাপাওঁ বা উচিত আমি মতামতটো নাপাওঁ তেওঁলোকৰ জুবিন গাৰ্গ কেনেকৈ আমাৰ পৰা নাইকিয়া হ'ল আমি কেতিয়াও এৰি নিদিওঁ সেইটো একদম তেওঁলোকে একদম এনচিঅ'ৰ হৈ থাকক যে আমি কেতিয়াও এৰি নিদিওঁ আমি সদায় আছোঁ সদায় লাগি থাকিম তাৰ কাৰণে কাৰণ জুবিন গাৰ্গ এনেকুৱা এটা সম্পদ আছিল জুবিন গাৰ্গ এনেকুৱা অসমৰ কাৰণে এজন অভিভাৱক আছিল জুবিন গাৰ্গ অকল জুবিন গাৰ্গ মোৰ পিকু বৰগোহাঁই বা জুবিন ফেন ক্লাবৰ বা সিদ্ধাৰ্থ শৰ্মা কাৰো ব্যক্তিগত সম্পত্তি আছিল জুবিন গাৰ্গ অসমৰ ৰাইজৰ আছিল জুবিন গাৰ্গ ভাৰতৰ ৰাইজৰ আছিল গতিকে এই জুবিন গাৰ্গ নামৰ সত্তাটো যে আমাৰ পৰা নাইকিয়া কৰি লৈ গ'ল আমাৰ পৰা কি ধৰণে নাইকিয়া হৈ গ'ল সেইটো প্ৰত্যেকে জানিব লাগিব জুবিন গাৰ্গ যে নাইকিয়া হৈ গ'ল এইটো অবুজ হাতৰ হৈ গ'ল অবুজ হাতৰ হৈ থাকিলে নহ'ব গোটেইখিনি বস্তু জানিব লাগিব গোটেই ৰাইজে জানিব লাগিব গোটেই অসমত আপোনালোকে আছে আমি আছো কিন্তু এভিডেন্স হিচাপে যোনকেইজন তাত গৈছে তেওঁলোকে এভিডেন্স কিন্তু হয় হয় সেইটোৱে কথাখিনি ফেচ কৰিব লাগিব হয় নহয় তেওঁলোকে যদি ভুলে নাই আজি লাষ্ট মমেণ্টত যদি তেওঁ এজ এ মেনেজাৰ তেওঁক আজি জুবিন গাৰ্গৰ লগত 10-12 বছৰ থাকিলে তেওঁ কিয় লাষ্ট মমেণ্টত এবাৰো নাহিলে তেওঁ সাহসখিনি কেলে গোটাব পৰা নাই যদি তেওঁ একো ভুলে নাই কোনোৱে অহা নাই আমি জীৱনলৈকে গম পাইছোঁ চ' সেইখিনি বস্তু হ'ব শ্যামকানু মহন্ত যিখিনি তেওঁ স্পীচ কোনো আমি পোৱা নাই ক'ৰবাত ৰিটাৰ্ণ দিছিলে নে এইটো কি দিছিল মানে যিটো দিয়া দিছিল আচ্ছা অ'কে ৰিটাৰ্ণ দিছে অ'কে সেইটো তেওঁক সেইটো সুধিব লাগিব যে জিৰণি লোৱা কথাটোতো অসমৰ কথা কাৰণ জুবিন গাৰ্গে নিজে কৈ গৈছে যে মই নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছোঁ তেতিয়া কি ভিত্তিত সেইটো কথা কৈছে তেতিয়া শ্যামকানু মহন্তই গম পাব যদি সেইটো কৈছে বহুত ভুল কথা কৈছে কাৰণ আপোনালোকে তেওঁলোকক কণ্টেক্ট কৰি পেলাই বাইক ল'বলৈ চেষ্টা কৰক কাৰণ জুবিন গাৰ্গ কিয় জিৰণি ল'বলৈ জেগা নাছিল নেকি জুবিন গাৰ্গ ভুল কথা এটা হয় সেইটো আজি এতিয়ালৈকে একো কথাই স্পষ্টই হোৱা নাই তাত ক'ত গ্ৰহণযোগ্যতা কথাই নাই তাত এতিয়ালৈকে একো কথা স্পষ্টই হোৱা নাই প্ৰথম কথা কেনেকৈ একো ক'বই পৰা তেওঁ ইৰেছপনচিবল হয় কাৰণ ইয়াৰ পৰা জুবিন গাৰ্গক যদি লৈ গৈছে তেওঁ কৈছে যেতিয়া জুবিন গাৰ্গ মাজলৈ গৈছে তেওঁ সেইটো সময়ত নাই একচুৱেলি যদি তেওঁৰ তত্বাধীনত গৈছে তেওঁৰ আণ্ডাৰত যদি গৈছে তো সেইটো সময়ত তেওঁ থকাটো উচিত আছিল বুলি ভাবোঁ কাৰণ জুবিন গাৰ্গ ইমান সৰু মানুহ নহয় নহয় তেওঁ নাথাকিলেও তেওঁতো এটলিষ্ট এটা চিকিউৰিটি ব্যৱস্থা কৰি দিব লাগিছিল জুবিন গাৰ্গ তেওঁ ইনভাইটেড এজন ডাঙৰ ইণ্ডিয়ান চেলিব্ৰিটি ইনভাইট কৰি নিছে বেলেগ এখন কাণ্ট্ৰিত তেওঁক কেলৈ চিকিউৰিটি এটা ব্যৱস্থা কৰি দিব নোৱাৰিলে সেইটোতো আগতে গোটেই চিডিউল কৰি ৰাখিব লাগিছিল এইখিনি বস্তু এইটোতো বাৰে আমি কৈ আছোঁ কিয় নকৰিলে এজনো চিকিউৰিটি নাই চাওক আমি ডাইৰেক্টলি আমি দোষাৰোপ কৰিব নোৱাৰোঁ আমাক লাগে প্ৰপাৰ ইনভেষ্টিগেশ্যন আমি গোটেই বস্তুখিনি আজি কৈ থকা আপোনালোকক আগত অৱগত কৰাৰ কাৰণটো এইটোৱে আমাৰ প্ৰপাৰ ইনভেষ্টিগেশ্যন লাগে যাতে সেইটো এই দিশটো বা এই যে তদন্ত প্ৰক্ৰিয়াটো কোনো যাতে ফালৰি কাটি নাযায় দোষী হাৰি যাব নালাগে এইটো সময়ত আমি এইখিনি কথা পাতিবলগীয়া হ'বই নালাগিছিল আচলতে এই বস্তু আগতে হ'ব লাগিছিল ইমিডিয়েট একশ্যন হ'ব লাগিছিল এতিয়া চাওক ব্যৱসায় বুলি কওঁতে এতিয়া কিছুমান ক্ষেত্ৰত কিন্তু যিটো মিউজিক ফেষ্টিভেল লৈ পেলাই জুবিন গাৰ্গো আগ্ৰহী আছিল মই নকওঁ একেবাৰে আগ্ৰহী নহয় বুলি কিন্তু ইণ্টাৰনেলি কেনেকুৱা ধৰণৰ কি আছিল সেইবিলাকতো আমি নাজানো তো এইটো মেনেজমেণ্টৰ ওপৰত ডিপেণ্ড কৰে চ' কিন্তু এইবাৰ যিটো ঘটনা নহয় আচলতে সিদ্ধাৰ্থতে গম পাব কেনেকৈ মেনেজ কৰে এইখিনি বস্তু ইউজ কৰিছে নে কৰা নাই সেইখিনি আমি একদম সঠিককৈ ক'ব নোৱাৰিম গতিকে সেইখিনি বস্তু তেওঁলোকক এবাৰ সুধিলে গম পাব মেনেজমেণ্টৰ সেইখিনি গোটেইখিনি বস্তু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ডিপেণ্ড কৰিব তেওঁ গম পাব গোটেইখিনি কাৰণ তাৰ কানেকশ্যন তেওঁৰ লগত আছিল আহ্বান মানে আমাৰ এটা এপিল আছে এপিলটো হ'ল সেই শাস্তি পাওক আৰু লগতে আমি এটা বস্তু ভাবিছোঁ এতিয়া নতুনকৈ যিটো নৱনিৰ্মিত ইণ্টাৰনেশ্যনেল যিটো এয়াৰপৰ্ট হৈ আছে তো সেইটো যাতে জুবিন গাৰ্গৰ নামত নামাকৰণ কৰে সেইটো একদম আমাৰ পৰা একদম বহুত
ভালকৈ ৰিকুৱেষ্ট কৰিছোঁ তেখেতে যাতে এইটো অকণমান ভাবি চিন্তি পেলাই ডিচিশ্যন লয়, কাৰণ এইখিনি গোটেই বস্তু চৰকাৰৰ ওপৰতে থাকে, যাতে কাৰণ গুৱাহাটীখনতো গম পায় নৰ্থ ইষ্টৰ এটা হাব হয়। চ' যাতে এবাৰ হয়তো জুবিন গাৰ্গক চবেই এবাৰ অনুকিয়াব পাৰে, এবাৰ দেখা পায় জুবিন গাৰ্গৰ নামটো, সেইটো আমি আশা কৰিছোঁ যাতে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো জুবিন গাৰ্গৰ নামে নামাকৰণ হয়। আৰু মই এটা সৰু এটা মানে কৈছিলোঁ টপিক, হয় গুৱাহাটী যিটো নতুন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয়, মই এটা সৰু টপিক কৈছিলোঁ, যোনটো টপিক মানে এইটো সকলো অসমবাসীৰে আহ্বান, ইমান মানুহ ওলাই আহিছে দাদাৰ কাৰণে, সকলো ডিষ্ট্ৰিক্টতে এটা এটা প্ৰতিমূৰ্তি দাদাৰ ৰখাটো মানে ভাল জেগাত, যোনে মানুহে গ'লেই দেখে জুবিন গাৰ্গক জীয়াই ৰখাটো, এইটো আমি কামনা কৰোঁ, হয়নে? একদম। তো সেইখিনিয়ে কথা আছিল আচলতে। আৰু কালি এইটো মেনশ্যন কৰিছে, কান্দি উঠিছে মানে সেইটো এতিয়া কিনাটো তদন্ত প্ৰক্ৰিয়া কৈছোঁ যে প্ৰপাৰ্টি কি প্ৰপাৰ্টি কথা যি কৈছে সেইখিনি কথা আচলতে শেষৰজ্যোতি গোস্বামীয়ে আমি গম পাওঁ, কাৰণ নাই এতিয়া নহয় হয় এতিয়া প্ৰপাৰ্টি লৈ পেলাই এইটো প্ৰপাৰ্টি ইনভেষ্টিগেশ্যনটো শেষৰজ্যোতি গোস্বামীয়ে যিহেতু গোটেই কথাখিনি কৈছে যে ইমানখিনি প্ৰপাৰ্টি আছে, আমিতো নাজানো সিদ্ধাৰ্থ শৰ্মাৰ কি প্ৰপাৰ্টি আছে, ক'ত ঘৰ আছে, ক'ত মাটি আছে, আমি 1%ও তাৰ বিষয়ে অৱগত নহয়। তো গতিকে সেইখিনি বস্তু শেষৰজ্যোতি গোস্বামীক সুধিলে ক'ব পাৰিব, কাৰণ গোটেই বস্তুটো তেওঁ আগবঢ়াই দিছে কথাখিনি, মোলৈ যিখিনি মেছেজ আহিছিল তেওঁৱে মোক কৈছিল যে ইমানখিনি এইখিনি বস্তু নাই চাওক, আমি ইনভেষ্টিগেশ্যনটো বিচাৰোঁ, বেলেগ আমাক ক'ব লগা নাই, কাৰণ তেওঁৰ প্ৰপাৰ্টি তেওঁ আৰ্নিং চ'ৰ্চ বেলেগ কিবা থাকিব পাৰে, আমি সেই বিষয়ে ক'বলৈ নাযাওঁ। কিন্তু কথাটো হ'ল কি, এই বস্তুটোৰ ওপৰত তদন্ত হ'ব লাগে, তেওঁ প্ৰপাৰ্টি হওক বা দাদাৰ মৃত্যুৰ কাৰণৰ ওপৰত যাতে প্ৰপাৰ ইনভেষ্টিগেশ্যন হয়, সেইটো কাৰণে আমি একদম বাৰে বাৰে কাটৰ আহ্বান জনাই আছোঁ, এইটো যাতে হয়, যাতে এইটো বস্তু আমি কেতিয়াও কিন্তু আমি এৰি নিদিওঁ, এইটো যে নাভাবিব যে আজি আমি আৱেগিক হৈ পেলাই কথাখিনি কৈছোঁ, এনেকুৱা নহয়। এইখিনি বস্তু আমি কেতিয়াও পাহৰি নাযাওঁ, কেতিয়াও হৈ নাযাওঁ। আৰু মানুহজনে বহুত আশা বুকুত বান্ধি ৰৈ গ'ল, কাৰণ মই লাষ্ট মুহূৰ্তলৈকে তেওঁক যোৱা আগদিনাখনলৈকে পাইছিলোঁ, বহুখিনি কথা কৈছিল, ইভেন চিনেমাৰ প্ৰমোশ্যনৰ ডিজাইনলৈকে তেওঁ মোক কৈ গৈছিল, মই আজিলৈকে কাকোৱে কোৱা নাছিলোঁ। তেওঁ এইবাৰ ভাবি আছিলে মানে তেওঁ চব বস্তু এবাৰ ইউনিককৈ কৰিব বিচাৰে। এইবাৰ তেওঁ ভাবি আছিল যে মোক বাৰে বাৰে সদায় মোক কৈছিলে, পিকু এইবাৰ এখন লেটাৰ বনাম, সৰু এখন লেটাৰ বনাম, তাত এটা নোট থাকিব যে ৰৈ বিনালে আমুক তাৰিখে ৰিলিজ কৰি আছোঁ দেই, চাবলৈ আহিব। তো থ্ৰু ফেন ক্লাব আমি গোটেই কলেজৰ ইউনিয়ন বডিবিলাকক আমি ডিষ্ট্ৰিবিউট কৰি দিলোহেঁতেন, তেওঁলোকে লিফলেট দিয়া টাইপত বিলাই দিলেহেঁতেন। সেইটো দাদা মানে চিনেমাখনৰ কাৰণে এটা প্ৰমোশ্যন মানে ডিজাইন এটা আছিল, চবৰে দাদা চিঠিখন পালেহেঁতেন, চিনেমাখন চাবলৈ আগবাঢ়ি আহিলেহেঁতেন। এনেকুৱা ধৰণৰ বহুত পৰিকল্পনা আছিল। গান ৰিলিজ কৰাৰ কথা আছিল, আহি পাই গান ৰিলিজ কৰাৰ কথা আছিল। আপোনাৰ প্ৰথম গানটো লিৰিক্স মই পাহৰিছোঁ, সেইটো গান প্ৰথম ৰিলিজ কৰাৰ কথা আছিল। আৰু ছেকেণ্ড গানটো আমাৰ ফেন ক্লাবৰ মায়া ছিজন 5 বুলি যোৰহাটত এটা অনুষ্ঠান হ'বলৈ গৈ আছিল, সেইটোতে ছেকেণ্ড গানটো ৰিলিজ কৰাৰ কথা আছিলে। গোটেই বহুত বুকুত সপোন বান্ধি গৈছিলে এজন, তেওঁ মৰিবলৈ ইচ্ছা থকা মানুহ কেতিয়াও নাছিল, গতিকে সদায় পজিটিভ, লাষ্ট মুহূৰ্তলৈ সদায় পজিটিভ কথাই কৈ গ'ল। চ' এইখিনি বস্তু যি হৈ আছে, যাতে এইবিলাক বস্তুৰ পৰা মানুহ ভাল বিপদে আহিব নালাগে। আপোনালোককো অনুৰোধ জনাইছোঁ যাতে আমি যিখিনি কথা কৈছোঁ তেওঁলোকে প্ৰপাৰলি মানুহৰ ৰাইজৰ মাজলৈ লৈ যাব পাৰে। তো এইখিনিয়ে কথা আছে। এতিয়া চাওক, আমি জীয়াই ৰাখিবলৈতো আমি থাকিবই লাগিব। জুবিন গাৰ্গ ফেন ক্লাব আমি কেতিয়াও নাইকিয়া হৈ নাযায়, এইটো নাভাবিব যে জুবিন গাৰ্গৰ অনুপস্থিতিত জুবিন গাৰ্গ ফেন ক্লাব নাইকিয়া হৈ যাব, সেইটো কেতিয়াও নহয় তেনেকুৱা। তো আমি এতিয়া আৰু অলপমান ইউনাইটলি, আমি অলপ আৰু ষ্ট্ৰংলি ভালকৈ প্লেন কৰি পেলাই কামবিলাক কৰিবলৈ চেষ্টা কৰিম। কাৰণ তেওঁ বহুত আধৰুৱা সপোন ৰৈ গৈছে, এনেকুৱা নহয় যে অকল চিনেমা এখন লৈ পেলাই মই কোৱা নাই, বহুত আধৰুৱা সপোন ৰৈ গৈছে, বহুত আছে। ফেমিলিৰ লগত লগ লাগি গোটেই মানুহখিনি, আমি গোটেই অসমৰ ৰাইজ লগ লাগি পেলাই বহুত পৰিকল্পনা কৰি পেলাই তেওঁ যি বস্তু কৰিবলৈ বিচাৰিছিল, অসমত ডাঙৰ কালচাৰেল ইভেণ্ট কৰিব বিচাৰিছিল, বহুত তেওঁ প্লেনিং আছিল লৈ পেলাই। আমি যিমানখিনিলৈকে পাওঁ তেওঁ সপোনবোৰ আগবঢ়াই নিবলৈ চেষ্টা কৰিম। পৰিকল্পনা এটা ডাঙৰ কালচাৰেল ইভেণ্টৰ কথা মোক কৈ আছিল, যে যদি পাৰিলে দাদাৰ ফেভৰেট চানমাৰী ফিল্ডখন যায়, চানমাৰী ফিল্ডত দাদা মোক কৈছে যদি পাৰিলে চানমাৰী ফিল্ডত ডাঙৰ ইভেণ্ট এটা কৰ, কাৰণ খালি জুবিন গাৰ্গ ফেষ্টিভেল নকৰিবি, জুবিন গাৰ্গ ফেষ্টিভেল কৰিলে মানুহে কণ্ট্ৰভাৰ্চি কৰে, সেইটো মোক এটা লাষ্ট কৰি গৈছিল এবাৰ। ভাবি আছিলোঁ, প্লেনিং কৰি আছিলোঁ, ডাঙৰ ইভেণ্ট কৰাৰ প্লেন আছিল, কাৰণ গুৱাহাটীত বহুত দিনে হোৱা নাই, লাষ্ট জুবিন গাৰ্গ ফেষ্টিভেলে হৈছিল। আমি শাখা সমিতিবিলাকে কৰি থাকে, কমকৈ ছিংগিং কম্পিটিশ্যন হওক, আপোনাৰ অনুষ্ঠান হওক, যিয়ে নহওক কৰি আছিল। চ' গুৱাহাটীত আমি চেণ্ট্ৰেলি এটা কৰাৰ কথা আছিল, সেইখিনি এতিয়া আমি ভাবি আছোঁ। কিছুমান বস্তু আমি এভৰি ইয়েৰ আমি জনাই যাম আপোনালোকক, এভৰি ইয়েৰ প্লেনিং কৰি আছোঁ, এভৰি ইয়েৰ আমি এটা অনুষ্ঠান কৰিম। কেনেকৈ কৰিম একো ডিজাইন এতিয়ালৈকে মানে হেৰি কৰা নাই,
তেওঁলোক ফেন ক্লাব হয়, মই গান গাই ভাল পাওঁ মানুহ এজন, কিন্তু বহুত ওতপ্ৰোতভাৱে ভাইৰ লগত জড়িত আৰু সদায় আমি আগলৈ থাকিম আৰু একেলগে বহুত কাম কৰিম বুলি আমি ইতিমধ্যে বনাইছোৱেই। খালি বস্তুটো পুৰা ভালকে লাহে লাহে আপোনাক আমি জনাই যাম, চব গম পাই। এতিয়াতো এইটো কৈছিল জুবিন গাৰ্গক যেতিয়া নিৰ্ভৰশীল হৈ অহা হৈছে, সাংবাদিক বিদ্ৰোহ হৈছে, সাংবাদিকক মাৰিছে অনুৰাগীসকলে, ৰাইজৰ কি থাকিব? সাংবাদিকক কেমেৰা মাৰি দিয়া হৈছে, এইটো ৰাইজলৈ এটা অনুৰোধ, এইটো কৰাটো বহুত ভুল হৈছে, কাৰণ আপোনালোকৰ জৰিয়তে বহুত মানুহে দেখি আছে জুবিন গাৰ্গক। আজি কোনোবাই ওচৰৰ পৰা চাব পৰা নাই, আপোনালোকে দেখাব চেষ্টা কৰিছে, তো এইটো নকৰিব, নাভাঙিব, কাৰণ বহুত কষ্টত আপোনালোকৰ ধুনীয়াকৈ শান্তিৰে অনুষ্ঠানটো যাওক, এইটো আমি ভালকৈ হৈ যাব লাগে, কোনো যাতে পৰিস্থিতিৰ সৃষ্টি নকৰে। সেইটো নকৰিব। আমি আমাৰ ফালৰ পৰা হাত যোগ কৰিছোঁ, সাংবাদিক বন্ধুসকলে আমাৰ গোটেইখিনি বস্তু দাদাক আজি গোটেই আপোনালোকে ইমানখিনি আহিছে, দাদা থাকোঁতেও যেনেধৰণে আছিল এতিয়াও আছে, এনেকৈ হ'বলৈ দিলে আমি সকলোৱে লগ লাগি থাকিব লাগিব। এতিয়া এইটো অপ্ৰিয় পৰিস্থিতি যাতে নহয়। নাই এইটো কেতিয়াও গ্ৰহণ নাভাবো, সেইটো কৰিব নালাগে, এইটো কেতিয়াও এইটো কৰিব নালাগে নহয়, সেইটো আচলতে ভাবিবও নালাগে। সেইটো কৰিব নালাগে। অসমবাসী ৰাইজৰ আহ্বান জনাইছোঁ, ফেন ক্লাবত চবৰে হৈছে, আমাৰো হৈছে, চবৰে হৈ আছে, গোটেই অসমৰে হৈছে। আমি নাই দাদা, সেইটোৱে কেতিয়াও তেনেকুৱা অশান্তিকৰ পৰিস্থিতি তেওঁ কেতিয়াও ভাল পোৱা নাছিল। গতিকে অনুৰাগীসকল অকল ফেন ক্লাব বুলি মই কোৱা নাই, যিসকল অনুৰাগী আছে, অসমতো হাজাৰ হাজাৰ কোটি কোটি অনুৰাগী আছে জুবিন গাৰ্গৰ, তো প্ৰত্যেককে আমি অনুৰোধ জনাইছোঁ যাতে তেনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নকৰে আৰু অশান্তি পৰিস্থিতি কৰিব নালাগে। কেলেকি দাদাই লাষ্ট মুহূৰ্তত যদি সেইখিনি বস্তু দাদাৰ কাৰণে ক'ৰবাত তেওঁ হেকৃতৰ বদনাম হ'ব লগা হয় বা ক'ৰবাত এইবিলাক বস্তু যদি হয়, আমাৰ বেয়া লাগিব, সকলোৰে বেয়া লাগিব। গতিকে সেইটো বস্তু হ'ব নালাগে। সকলোৱে ধুনীয়াকৈ আহক, দাদাৰ কাৰণে দাদাৰ আত্মাৰ চিৰশান্তি কামনা কৰক, তেনেকৈ বাঢ়ি গ'ল। ঠিক আছে, থেংক ইউ।